নমস্কাৰ দৰ্শক, আজি মই আমাৰ অৰুণা ভেক্সটি চেনেলৰ পাকঘৰত এখন দাইল বনাই দেখুৱাব খুজিছোঁ। গৰম দিনৰ উপযুক্ত আৰু সুস্বাদু দাইলখন আমি কিদৰে বনাওঁ তাকে দেখুৱাব খুজিছোঁ আৰু আপোনালোকেও এইদৰে বনাই খাই চাবৰ কাৰণে মই লৈছোঁ প্ৰথমতে এইখিনি ৰহৰ দাইল এনেকুৱা চুপৰ চামুচ এখনেৰে 3 চামুচ মই আগতে পানীত তিয়াই থৈ দিছোঁ। আৰু এই দাইলখিনি মই এতিয়া প্ৰথমতে এটা কুকাৰত ইয়াৰ সম পৰিমাণৰ পানী দি অকণমান কম পৰিমাণৰ হালধি দি পেলাই প্ৰথমতে মই ইয়াক চিটি মৰাই ল'ম। আৰু ইয়াৰ কাৰণে মই লৈছোঁ এইটো আমৰ চাইজৰ এটা কেঁচা পকা আম কাটি লৈছোঁ। এই আমটো এতিয়া আমৰ সমান পৰিমাণৰ পানী লৈ এইখিনি মই এইদৰে বইল কৰি ল'ম। আৰু এই দাইলখন বনাবলৈ মোক প্ৰয়োজন হ'ব এচামুচ পৰিমাণৰ লৈছোঁ বগা সৰিয়হ আৰু এচামুচ পৰিমাণৰ জিৰা আৰু 2টা শুকান জলকীয়া। এই 2টা শুকান জলকীয়া, ইমানখিনি নৰসিংহৰ পাত, নিমখ, হালধি আৰু আমটো আমাৰ যিহেতু বৰ বেছি টেঙা নহয় সেইকাৰণে মই লৈছোঁ এফাল নেমু, ইয়াৰ পৰা হয়তো এচামুচমান নেমু ৰস ওলাব। এইখিনি মোক প্ৰয়োজন হ'ব। আৰু এতিয়া মই আমখিনি উতলালৈকে অলপ দেৰি সিজাই থ'ম। দাইলৰ 3টা চিটি মাৰিলে 3 নম্বৰটো চিটি মাৰোঁতে মই এতিয়া এইটো অফ কৰি দিম আৰু প্ৰেছাৰটো ঠাণ্ডা হ'বলৈ দিম। এতিয়া এই আমখিনি সিজিছে নাই মই অলপ চাম। আমখিনি সম্পূৰ্ণকৈ সিজা নাই আৰু অকণমান দেৰি ৰ'ব লাগিব। এই আধা পকা আমখিনি এতিয়া সিজিলে মই এতিয়া গেছটো বন্ধ কৰি অলপ ঠাণ্ডা হ'বলৈ দিম। প্ৰেছাৰটো এতিয়া ঠাণ্ডা হ'ল, খুলিব পৰা হৈছে। এতিয়া মই এইটো প্ৰেছাৰটো খুলি লৈ এই দাইলখিনি খুব ভালদৰে পিহি পেলাম। একেবাৰে ভাঙি নোযোৱালৈকে এনেকৈ পিহি এই দাইলখন গৰম দিনত খাই খুব ভাল লাগে। আপোনালোকে এনেকৈ বনাই খাই চাবচোন কেনেকুৱা পায়। এই দাইলখিনি ভাঙি গ'ল। এতিয়া মই আমখিনিও সেইদৰে ভাঙি দিম। আমখিনিও এনেকৈ একদম মিহি কৰি ভাঙি পেলাম। একেবাৰে মিহি কৰি ভাঙি ইয়াৰ লগত মিহলাই দিম। আম আৰু দাইল একেলগে মিহলাই দিলোঁ। মিহলাই দি আকৌ খুব ভালদৰে মই এনেকৈ ভাঙি ইয়াতে মই আমাৰ প্ৰয়োজন সাপেক্ষে মই ইয়াতে 4জন মানুহৰ কাৰণে প্ৰস্তুত কৰিছোঁ। আপোনালোকে মানুহ বেছি হ'লে সেই পৰিমাণ অনুসৰি বস্তুখিনি ল'ব পাৰে। এতিয়া ইয়াতে মই আৰু 1 বাতি আৰু আধা পানী দি দিছোঁ। দি আকৌ এইখিনি খুব ভালকৈ মই মিক্স কৰি দিম। দাইল আৰু আম এইদৰে সকলো মিহলি হৈ গ'ল। এতিয়া মই গেছটোৰ ওপৰত কেৰাহীখন তুলি দিম। কেৰাহীখন গৰম হ'বলৈ দিব লাগিব। এতিয়া কেৰাহীখন ভালকৈ গৰম হ'ল। ইয়াতে মই এই চামুচখনেৰে মাত্ৰ 2 চামুচ তেল দিম, তাতকৈ বেছি নহয়, কাৰণ আমি তেল মছলা বহুত কম খাওঁ। এই 2 চামুচ তেল দিছোঁ। তেলখিনি গৰম হোৱালৈকে অলপ ৰ'ব লাগিব। তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াতে প্ৰথমতে সৰিয়হকেইটা দিম। তাৰ পাছতে শুকান জলকীয়া আৰু জিৰাকেইটা দিম।
তাৰপিছতে নৰসিংহ পাতখিনি দি খুব ভালকৈ ভাজিম। ধুনীয়া গোন্ধ এটা নোলোৱালৈকে এইখিনি এনেকৈ ভাজিম। সৰিয়হ, জিৰা আৰু নৰসিংহ পাতৰ এটা খুব ধুনীয়া গোন্ধ ওলাব গতিকে গৰম দিনত এনেকুৱা ধৰণে অকণমান মুখত জুতি লগাকৈ দাইলখন বনাই ল'লে খাবলৈ ভাল লগা হয়। মই তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া গোন্ধ এটা ওলাইছে ধুনীয়াকৈ। ইয়াতে মই দাইলখিনি আৰু আমখিনি একেলগে সানি দিম। এতিয়া প্ৰয়োজন মতে মই দিম হালধি আৰু নিজৰ প্ৰয়োজন অনুসৰি নিমখ দিম। যিহেতু ঠাণ্ডা পানী দিছিলোঁ আমি, সেইকাৰণে দাইলখিনি উতল আহিবলৈ মই অলপ দেৰি ৰ'ম। এতিয়া দাইলখিনি খুব ভালকৈ উতল আহিলে ইয়াতে মই এতিয়া এই চামুচখনেৰে এচামুচ পৰিমাণৰ নেমু ৰস দি দিছোঁ। যদি আপোনালোকৰ একেবাৰে কেঁচা আম হয় আৰু টেঙা আম হয় তেতিয়াহ'লে নেমু ৰসটো দিব নালাগে। আমাৰ আমটো তাৰমানে অলপ মিঠা টেঙা এনেকুৱা টাইপৰ, সেইকাৰণে মই নেমু ৰসটো দি দিছোঁ। দি এতিয়া মই দাইলখিনি নমাই থ'ম। গেছটো অফ কৰি দি মই ইয়াতে কেইটামান পদিনা পাত দি দিছোঁ। আপোনালোকে ধনিয়া পাতো দিব পাৰে। মই ঘৰৰ ফ্ৰেছ পদিনা পাত আছিলে কাৰণে পদিনা পাত দিছোঁ। পদিনা পাত দিলেও বেয়া নালাগে খাই। এইদৰে আপোনালোকে এই দাইলখন বনাই খাই চাবচোন। এয়া আমাৰ আম দিয়া টেঙা দাইল। এই দাইলখন খাবলৈ অলপ ৰচন টাইপৰ হয়। গৰম দিনত খাই খুব ভাল লাগে। আপোনালোকে এইদৰে প্ৰস্তুত কৰি খাই আমাক কমেণ্ট কৰি জনাব। এই ধৰণৰ ৰেচিপিবিলাক পাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি আমাৰ অৰুণা হেল্থ চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি থয়। ধন্যবাদ।